Hello everyone, how are you all? আশা কৰিছো আপোনালোক সকলো নিজৰ প্ৰিয়জনৰ লগত নিজৰ ঘৰত কুশলে আছে। আপোনালোক প্ৰত্যেককে পুনৰবাৰ মোৰ YouTube চেনেল KSGB লৈ স্বাগতম জনাইছো। आप सबको मेरे YouTube चैनल KSGB में हार्दिक स्वागत करता हूं। वेलकम टू माय YouTube चैनल KSGB फैक्ट्स ऑफ लाइफ। আপোনালোকৰ মাজলৈ মই পোন প্ৰথমবাৰৰ বাবে শ্ৰীমদ ভাগৱত সম্পৰ্কীয় শ্ৰীমদ ভাগৱত পাৰ্ট 1 বুলি মোৰ প্ৰথমটো ভিডিঅ আগবঢ়াই দিছো। আশা কৰিছো প্ৰথমৰ পৰা শেষলৈ আপোনালোক সকলোৱে মোৰ ভিডিঅটো প্ৰত্যক্ষ কৰি উপভোগ কৰি মোক যেন শেষলৈকে সহায় সহযোগিতা আগবঢ়ায়। নাৰায়ণম নমস্কৃত্য নৰং চৈব নৰোত্তমম দেৱীম সৰস্বতীম ব্যাসম ততো জয়মুদীৰয়ে। আজি শ্ৰীমদ ভাগৱত সম্পৰ্কীয় প্ৰথমটো ভিডিঅ পাৰ্ট 1 আৰম্ভ কৰাৰ আগতে এই ফাকি পুৰাণোক্ত শ্লোক যি ফাকি শ্লোকৰ দ্বাৰা সমস্ত মহাপুৰাণসমূহ ভগৱান বেদব্যাসে আগবঢ়াই নিছিল, ভগৱান বেদব্যাসে তাহাঁতসকলৰ জয় ঘোষ কৰিছিল, সেইটোৰে আহক আমিও আজিৰ ভিডিঅ'টো জয় ঘোষ কৰিছো। প্ৰথমতেই মই নাৰায়ণ প্ৰভুক প্ৰণিপাত জনাই নৰ অৰ্থাৎ মনুষ্যসকলৰ শ্ৰেষ্ঠ মনুষ্য নৰোত্তম দেৱকো প্ৰণাম জনাই দেৱী সৰস্বতী আৰু ভগৱান বেদব্যাসৰ নামেৰে এই ভিডিঅ'টো বা শ্ৰীমদ ভাগৱত পাৰ্ট 1ৰ এই থিঅলজিকেল ফিলচফিকেল কথাখিনি আৰম্ভ কৰিছো। নমামি দেৱম কৰুণা নিধানম তমালবৰ্ণম সুহিতাৱতাৰম অপাৰ সংসাৰ সমুদ্ৰ হেতুম ভজামহে ভাগৱত স্বৰূপম অপাৰ সংসাৰ সমুদ্ৰ হেতুম ভজামহে ভাগৱত স্বৰূপম। সেইজন নীল তমালৰ সদৃশৰ বৰ্ণৰ যিজন কৰুণা নিধান হয়, ভকতৰ বাবে ভকত বৎসল হয়, সেইজন পৰম ভগৱত মূৰ্তিক, সেইজন ভাগৱত মূৰ্তিক এই অপাৰ সংসাৰ সমুদ্ৰৰ অপাৰ ভৱসিন্ধুৰ পৰিত্ৰাণৰ নিমিত্তে অপৰ ভৱসিন্ধুৰ পৰিত্ৰাণৰ উদ্দেশ্যে তেওঁক নমন কৰিছো, প্ৰণিপাত জনাওঁ আৰু সেই ভাগৱত পুৰুষৰ সেই ভাগৱত মূৰ্তিক বন্দনা কৰোঁ। 18খন মহাপুৰাণৰ সময় এপ্ৰক্সিমেটলি 600 BCৰ পৰা আৰম্ভ কৰি দ্বাদশ শতিকা এপ্ৰক্সিমেটলি 1200 BCৰ পৰা 1100 BC মানে বিফৰ খ্ৰাইষ্ট, জিচাছ খ্ৰাইষ্টৰ জন্মৰ আজিৰ পৰা 600 বছৰ আগৰ ঘটনাৰ কথা ইয়াত কোৱা গৈছে। সেইখিনি সময়ত যেতিয়া মনুষ্যৰ হাতত লিখিত ৰূপে প্ৰকাশ কৰিবৰ কাৰণে কোনো ধৰণৰ ছপাশালৰ ব্যৱস্থা নাছিল, কোনো ধৰণৰ উপযুক্ত কলম বা উপযুক্ত চিয়াহীৰ ব্যৱস্থা নাছিল, সেইখিনি সময়ত এই মহাপুৰাণ মহাভাগৱত ভাগ শ্ৰুতি বা স্মৃতি ৰূপে ঋষিসকলৰ মাজত মহান ভক্ত মহান আচাৰ্যসকলৰ লগত অলিখিত ৰূপে স্মৃতি আৰু শ্ৰুতি হিচাপে আছিল। শ্ৰুতিৰ অৰ্থ হ'ল যি নিত্য, যি শ্ৰুতি বা যি শ্ৰোতব্য হয়, যিসমূহ শুনি লৈ মনত ৰখা কথা আছিল, আৰু স্মৃতি হয় মেমৰি। স্মৃতিৰ নামটোৰ পৰাই আমি গম পাওঁ যে স্মৃতিৰ অৰ্থাৎ মেমৰি। তেওঁলোকে মেমৰাইজ কৰি বা মনৰ দ্বাৰা মুখস্থ কৰি লৈ তেওঁলোকে এই ভাগৱত পুৰাণ, গীতা, বেদান্ত, ব্ৰহ্মসূত্ৰ, বেদ আদি নিজৰ মাজত ৰাখিছিল। আৰু ঠিক খ্ৰীষ্টিয়ানিটি এটা 1690 বছৰ পুৰণি ধৰ্ম, আৰু সেই খ্ৰীষ্টিয়ানিটি অৰ্থাৎ 1690 বছৰৰ আগৰ জিচাছ খ্ৰাইষ্টৰ জন্মৰ 600 বছৰ আগতে আজিৰ পৰা ঠিক 3000 বছৰ পূৰ্বে আৰু ভগৱান শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ 3000 বছৰ পাছত শ্ৰুতি বা স্মৃতি ৰূপে থকা এই মহাভাগৱত শাস্ত্ৰ লিপিবদ্ধ কৰা গৈছিল। দেৱী ভাগৱতৰ ভাগৱত প্ৰাৰম্ভণিৰ প্ৰথম অধ্যায়ত এই কথাটো কোৱা আছে যে আজিলৈকে 28 জন বেদব্যাসে জন্মগ্ৰহণ কৰিছে। বেদব্যাস বুলি এটা কাৰণে কোৱা যায়, বেদৰ যি বিভাজন কৰে বা বেদৰ ভাগ কৰোতা, বেদৰ ব্যাস অৰ্থাৎ বেদৰ ব্যাস যোনে বঢ়াই দিয়ে আৰু বিভিন্ন ধৰণৰ পুৰাণ, ভাৰত, ৰামায়ণ আদি শাস্ত্ৰ ৰচনা কৰে। মন্বন্তৰ গণনা অনুসৰি বৈৱস্বত মন্বন্তৰৰ যি 4টা যুগ, সত্য, ত্ৰেতা, দ্বাপৰ, কলিৰ এই 4টা যুগৰ যি 28টা যুগৰ এটা চাইকেল চলে, আৰু এই 4টা যুগৰ সমষ্টিক একেলগে এটা মহাযুগ বুলি কয়। অৰ্থাৎ সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই 4টা যুগক একেলগে এটা মহাযুগ বুলি কয়। আৰু এনেদৰে এটা বৃহৎ টাইম গণনা, এটা বৃহৎ কাল বৰ্ণনা বা কাল গণনা কথা আমাৰ শাস্ত্ৰসমূহত পোৱা যায়। তো দেৱী ভাগৱতৰ ভাগৱত প্ৰাৰম্ভণিৰ প্ৰথম অধ্যায়ত এই কথাটো স্পষ্ট কৰিছে যে সূত মুনিয়ে ঋষিসমূহক কৈছে যে প্ৰথম দ্বাপৰত স্বয়ং ব্ৰহ্মাদেৱে, দ্বিতীয় দ্বাপৰত স্বয়ং প্ৰজাপতি
ব্যাস যিজন ব্ৰহ্মাদেৱৰে এজন পুত্ৰ আছিল। তৃতীয় দ্বাপৰত স্বয়ং দৈত্যগুৰু শুক্ৰাচাৰ্যই, চতুৰ্থ দ্বাপৰত বৃহস্পতি দেৱগুৰু বৃহস্পতিয়ে, পঞ্চম দ্বাপৰত সূৰ্য অৰ্থাৎ সূৰ্যনাৰায়ণে, ষষ্ঠ দ্বাপৰত যম অৰ্থাৎ যম ধৰ্ম ৰজা মৃত্যুৰ দেৱতা যমৰাজে, সপ্তম দ্বাপৰত ইন্দ্ৰ, অষ্টম দ্বাপৰত বশিষ্ঠ মুনি, নৱম দ্বাপৰত সাৰস্বত ঋষি, দশম দ্বাপৰত ত্ৰিধামা, একাদশ দ্বাপৰত ত্ৰিবিশ মুনি, দ্বাদশ দ্বাপৰত ভৰদ্বাজ মুনি, 13 নম্বৰ দ্বাপৰত বা ত্ৰয়োদশ সংখ্যক দ্বাপৰত অন্তৰিক্ষ, 14 নম্বৰ বা চতুৰ্দশ সংখ্যক দ্বাপৰত ধৰ্ম, পঞ্চদশ বা 15 সংখ্যক দ্বাপৰত ত্ৰয়াৰুণী আৰু 16 বা ষষ্ঠদশ সম্পৰ্কীয় দ্বাপৰত ধনঞ্জয়, 17 নম্বৰ দ্বাপৰত মেধাতিথি, 18 নম্বৰ দ্বাপৰত ব্ৰতী, 19 নম্বৰ দ্বাপৰত অত্ৰি, 20 নম্বৰ দ্বাপৰত গৌতম, 21 নম্বৰ দ্বাপৰত হৰিয়াত্মা উত্তম, 22 নম্বৰ দ্বাপৰত ৰাজশ্ৰব্য বেনে আৰু 23 নম্বৰ দ্বাপৰত তৎবংশীয় হোমে, 24 নম্বৰ দ্বাপৰত তৃণবিন্দু, 25 নম্বৰ দ্বাপৰত ভাৰ্গৱ মুনি, 26 নম্বৰ দ্বাপৰত স্বয়ং শক্তি অৰ্থাৎ মহাদেৱৰ অৰ্ধাংগিনী দেৱী আদি শক্তি, 27 নম্বৰ দ্বাপৰত জাতুকৰ্ণ্য আৰু 28 নম্বৰ দ্বাপৰ যিটো আমি বৈৱস্বত মন্বন্তৰৰ বৰ্তমান আমি থকা 28 নম্বৰ কলিযুগটোৰ ঠিক আগৰ দ্বাপৰ আছে। বৰ্তমান আমি বৈৱস্বত মন্বন্তৰৰ 28 নম্বৰ কলিযুগত আছো আৰু আমাৰ কলিযুগৰ আগতে যি 28 সংখ্যক দ্বাপৰ পাৰ হৈ গৈছে, সেই 28 সংখ্যক দ্বাপৰতে ভগৱানৰ চতুৰ্বিংশতি অৱতাৰ অৰ্থাৎ 24 সংখ্যক অৱতাৰ বৰ্ণনাৰ এভাগ মূল অৱতাৰ বেদব্যাস, কৃষ্ণ দ্বৈপায়ন বেদব্যাস ৰূপেৰে ভগৱানে অৱতাৰ ধৰি স্বয়ং শ্ৰীহৰি বা মহাবিষ্ণুৱে অৱতাৰ ধৰি এই বেদসমূহ বিভাগ কৰে। আৰু আমি বৰ্তমান এই বৈৱস্বত মন্বন্তৰৰ 28 সংখ্যক কলিযুগত বৰ্তমান যিসমূহ উপনিষদ, বেদ, বেদাংগ আৰু যিসমূহ পুৰাণ আদি পঢ়ি আছো, সেইসমূহ সেইজন কৃষ্ণ দ্বৈপায়ন বেদব্যাসৰে দ্বাৰা বিভাগকৰ্তা হিচাপে তেওঁ কৰা কৰ্মৰাজিৰ এক জীৱন্ত প্ৰতিচ্ছবি হয়। তো 18 ভাগ মহাপুৰাণ হৈছে ক্ৰমত ব্ৰহ্ম, পদ্ম, বিষ্ণু পুৰাণ, শিৱ পুৰাণ, লিংগ পুৰাণ, গৰুড় পুৰাণ, নাৰদ মহাপুৰাণ, শ্ৰীমদ ভাগৱত মহাপুৰাণ, অগ্নি মহাপুৰাণ, স্কন্দ মহাপুৰাণ, ভবিষ্য মহাপুৰাণ, ব্ৰহ্ম বৈবৰ্ত মহাপুৰাণ, মাৰ্কণ্ডেয় মহাপুৰাণ, বামন মহাপুৰাণ, বৰাহ মহাপুৰাণ, মৎস্য মহাপুৰাণ, কুৰ্ম মহাপুৰাণ আৰু ব্ৰহ্মাণ্ড মহাপুৰাণ। এই 18 ভাগ মূল মহাপুৰাণ হয়। 18 ভাগ মূল মহাপুৰাণ হলেও মহাভাগৱতৰ আগত সৃষ্ট 17খন মহাপুৰাণৰ ৰচনা কৰিও বেদব্যাসে শান্তি থাকিব নোৱাৰিলে। তাৰ পাছত যেতিয়া ভগৱান বেদব্যাসে নাৰদ মহামুনিৰ কথাত যেতিয়া ধ্যান কৰিলে, সেই ভগৱত পুৰুষৰ বন্দনা কৰিলে, তেতিয়া তেওঁ বুজি পালে যে এই জগতখন মিথ্যা হয়। এই জগতৰ সমগ্ৰ বস্তুসমূহ সেই বিকাৰযুক্ত প্ৰকৃতিৰ দ্বাৰা নিৰ্মিত, কেৱল মাত্ৰ ঈশ্বৰৰ চল হয়, মাত্ৰ চকুৰ ভ্ৰম হয়। তেতিয়া বেদব্যাসে নিজৰ ভিতৰত যেতিয়া ধ্যান কেন্দ্ৰ কৰি নিজৰ ভিতৰত থকা আৰু গোটেই জগতক স্ৰষ্টা কৰা সেই ভগৱত পুৰুষ স্বৰূপ সেই পৰব্ৰহ্মৰ ধ্যান কৰিলে, তেতিয়া তেওঁ গম পালে যে বাম পাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাস ঋষিৰ ৰোমাঞ্চক হৈলা গাও, মায়ায়ে বান্ধন্ত ভক্তি মাতৃমেলাৱন্ত, দুই হানু মধ্যস্থভাৱে আছা ভগৱন্ত। অৰ্থাৎ আমাৰ বাম ভাগ মায়া মাতৃৰ প্ৰতীক আৰু সোঁ ভাগ ভক্তি মাতৃৰ প্ৰতীক। এই কথা দেখি ব্যাস ঋষিৰ শৰীৰ ৰোমাঞ্চকৰ হৈ গ'ল আৰু এই দুজনা মাতৃ, এভাগ মায়া আৰু ভক্তি মাতৃৰ মাজত ভগৱন্ত প্ৰভুৱে মধ্যস্থ হৈ শয়ন কৰি থাকে প্ৰত্যেক জীৱৰ দেহতে। আৰু সেই কেৱল মায়াৰ মাতৃৰ জোৰে ইমান বেছি যে মায়াৰ প্ৰভাৱত জীৱ ঈশ্বৰক চিনি নাপায় আৰু বাহিৰত হাবাথুৰি খাই নানান অপকৰ্ম আৰু সাংসাৰিক কৰ্ম তথা গ্ৰাম্য কথা, বহুত বেয়া কথা, সেইসমূহত মন দি লৈ এই পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জননী যথৰে চৰণম, অৰ্থাৎ পুনৰবাৰ জন্ম আৰু পুনৰবাৰ মৃত্যু কেতিয়াও তেতিয়ালৈকে বান্ধ আমাৰ ছিগা নাযায়, যেতিয়ালৈকে আমি কৰ্মপাশত বন্ধন খাই কৰ্মপাশত বন্ধিত জীৱই কৰ্মৰ পৰা পৰিত্ৰাণ নাপায় নিজৰ নিজৰ কৰ্মৰ ফলসমূহ ভোগ কৰিব
লগীয়া আমাৰ শক্তি থাকে তেতিয়ালৈকে আমি কোনো জীৱই মুক্তি পাব নোৱাৰো। আৰু তেতিয়া দেখিলে ব্যাসদেৱে যে ভক্তিয়ে এটা জীৱক মোকলাব বিচাৰে, অৰ্থাৎ ভগৱন্তৰ দৰ্শন কৰাব বিচাৰে, কিন্তু মায়ায়ে সেই জীৱটোক সেই ভগৱানৰ ৰূপটো ঢাকি ভগৱন্তৰ মুখী বা ঈশ্বৰমুখী কৰিবলৈ নিদিয়ে। তো সেইখন মহাভাগৱত মহাপুৰাণৰ জ্ঞান তেতিয়া তেওঁ নাৰদ মুনিৰ পৰা পালে, আৰু প্ৰথম চতুশ্লোকী ভাগৱত যি ভাগ ভগৱান নাৰায়ণৰ দ্বাৰা প্ৰোক্ত, সেই নাৰায়ণৰ দ্বাৰা প্ৰোক্ত চতুশ্লোকী ভাগৱতৰ পৰাই তেওঁ গোটেই দ্বাদশ স্কন্ধ মহাভাগৱত তেওঁ লিখি পেলালে। গতিকে এই 18 ভাগ মহাপুৰাণৰ 17 ভাগেই ভাগৱতক কেতিয়াও চেৰ পেলাব নোৱাৰিলে, বা আজিলৈকে চেৰ পেলাব পৰা নাই, আৰু ভৱিষ্যতেও চেৰ পেলাব নোৱাৰিব। কাৰণ মহান মহান বেদ প্ৰসিদ্ধ ঋষিমুনি আৰু মহান মহান আচাৰ্য, মহান মহান বিপ্ৰ, মহান মহান ব্ৰাহ্মণ আৰু মহান মহান ভকত বৈষ্ণৱে, মহান মহান সাধু সন্যাসীয়ে, মহান মহান সাধু সন্তসকলে এই মহাভাগৱতকে শ্ৰেষ্ঠ পুৰাণ সূৰ্য বুলি কোৱা গৈছে। পদ্ম মহাপুৰাণৰ 193তম অধ্যায়ত স্বয়ং শিৱ পাৰ্বতী সংবাদত দেৱী পাৰ্বতীয়ে মহেশ্বৰক এই বুলি কৈছে যে হে প্ৰভু, মই এতিয়ালৈকে তোমাৰ মুখৰ পৰা শ্ৰীমদ ভগৱদ গীতাৰ প্ৰত্যেকটো অধ্যায়ৰে মহান মাহাত্ম্য শুনিলো। এই কথাখিনি শুনি মোৰ মনত ভক্তিৰ উদয় হৈছে। গতিকে আই পাৰ্বতীয়ে শিৱক কৈছে যে হে নাথ, হে স্বামী, পুৰাণেষু তু সৰ্বেষু শ্ৰীমদ ভাগৱতম পৰম যত্ৰ প্ৰতিপদম কৃষ্ণ জ্ঞাতে বহুধৰ্ষিবিঃ। য'ৰ তোমাৰ 17খন মহাপুৰাণৰ পাছত মহাভাগৱত ৰূপী 18খন মহাপুৰাণ আছে, এই গোটেই 18 ভাগ মহাপুৰাণৰ ভিতৰত শ্ৰীমদ ভাগৱত ভাগ পৰম মহৎ পুৰাণ হয়, অৰ্থাৎ মহাপুৰাণ হয়, য'ত বিভিন্ন ঋষিসমূহে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন প্ৰকাশ কৰিছে। জয় শুনি মোৰ মহাভক্তিৰ উদয় হৈছে। গতিকে হে নাথ, মোক এই শ্ৰীমদ ভাগৱতৰ মাহাত্ম্যৰ কথা জনাওক, যে মহাত্ম্যৰ কথা শুনাওক, যাতে ময়ো এই কলি কালৰ পৰা পৰিত্ৰাণ পাব পৰা মহৌষধিৰূপী শ্ৰীমদ ভাগৱতৰ কথা শুনি তৃপ্ত হ'ব পাৰোঁ। এই কথাষাৰ পদ্ম মহাপুৰাণৰ 193তম অধ্যায়ত শিৱ পাৰ্বতী সংবাদত পাৰ্বতীয়ে মহাদেৱ শিৱক কৈ আছে। এতিয়া ভাগৱত মহাপুৰাণত সৰ্বমুঠ 10 ভাগ লক্ষণ পোৱা যায়। জেনেৰেলি পুৰাণসমূহ উপপুৰাণতকৈ পৃথক এই 10 লক্ষণৰ দ্বাৰাই পোৱা হৈছে বুলি মনীষীসকলে কয়। পূৰ্বে ৰচিত অমৰ কোষতো ভাগৱত মহাপুৰাণৰ এই 10টা লক্ষণৰ কথা তাত বৰ্ণিত আছে। ভাগৱত মহাপুৰাণ 10 লক্ষণযুক্ত হোৱাৰ বাবে এই ভাগ মহাপুৰাণ হৈছে, আৰু বাকীসমূহ পুৰাণতো 10 লক্ষণ আছে, কিন্তু ভাগৱত মহাপুৰাণৰ সেই প্ৰথম শ্লোক থাকি আৰু ভাগৱত মহাপুৰাণৰ প্ৰত্যেক অধ্যায়ৰ প্ৰত্যেক মন্ত্ৰ আৰু প্ৰত্যেক পদ বেদৰ বিভিন্ন ধাৰা, ব্ৰহ্মসূত্ৰৰ বিভিন্ন ধাৰা আৰু গায়ত্ৰীৰ বিভিন্ন ধাৰাৰ ওপৰত সংগতি ৰাখি মহামুনি বেদব্যাসে ৰচনা কৰিছে। আৰু স্বয়ং পৰম কৃষ্ণই যে জগতৰ ঈশ্বৰ, সেই কথা জনাবৰ কাৰণে ভাগৱতৰ ৰচনা কৰি জীৱকুলৰ তাৰণৰ উদ্দেশ্যে জনমানসক প্ৰচাৰ কৰিছিল। ভাগৱত মহাপুৰাণৰ 10 লক্ষণনো কি, সেই তাকে জানিবলৈ আমি চেষ্টা কৰোঁ আহক। ভাগৱত মহাপুৰাণৰ 10 লক্ষণ পুৰাণসমূহত বা স্বয়ং মহাভাগৱতত এইদৰে বৰ্ণনা কৰিছে। সৰ্গো হস্যাথ বিসৰ্গশ্চ বৃত্তিৰক্ষান্তৰাণি চ বংশো বংশানুচৰিতম সংস্থা হেতুৰপাশ্ৰয় দশভিৰ্লক্ষণৈৰ্যুক্তম পুৰাণম তদ্বিদু বিদুঃ কেচিৎ পঞ্চবিধম ব্ৰহ্মণ মহদল্প ব্যবস্থয়া। অৰ্থাৎ সৰ্গ, বিসৰ্গ, বৃত্তি, ৰক্ষা, মন্বন্তৰ, বংশ, বংশানুচৰিত, সংস্থা, হেতু আৰু অপাশ্ৰয়, এই 10 বিধেই হ'ল ভাগৱত মহাপুৰাণৰ 10 লক্ষণ। আৰু এই 10 লক্ষণ নথকা কেৱল 5 লক্ষণযুক্ত পুৰাণসমূহক উপপুৰাণ বুলি ধৰা যায়। মহাপুৰাণ হ'বৰ কাৰণে, মহাপুৰাণৰ মৰ্যাদা পাবৰ কাৰণে ইয়াত এই ভাগৱতৰ 10 লক্ষণ সেই ভাগ পুৰাণতো থাকিব লাগিব, তেহে এই ভাগ মহাপুৰাণ হয়। এনেই পৰাপক্ষত কোনো কোনো মহাপুৰাণতো ভাগৱত বা ভাগৱতৰ বাহিৰে অন্য পুৰাণসমূহত কেৱল 5 লক্ষণযুক্ত বুলি কোৱা গৈছে। কিন্তু তথাপিও ভাগৱত মহাপুৰাণক মহান মহান সিদ্ধ ঋষিমুনি, ৰাজৰ্ষি, মহৰ্ষি, ব্ৰহ্মৰ্ষি তথা বিভিন্ন আচাৰ্য তথা দেৱতাসকলেও
এই 10 লক্ষণ বিশিষ্ট এভাগ মহাপুৰাণ বুলি কোৱা গৈছে। ভাগৱত মহাপুৰাণত সৰ্বমুঠ 12টা স্কন্ধ, 335 ভাগ অধ্যায় আৰু 18,000 শ্লোক পোৱা যায়। এই 335টা অধ্যায় আৰু 12 স্কন্ধযুক্ত এই মহাভাগৱতক 12 আদিত্যৰ লগত তুলনা কৰি পুৰাণৰ সূৰ্য পুৰাণ বুলিও এই মহান মহান মনীষীসমূহে ক'ব বিচাৰে। আদিত্য অৰ্থাৎ আমি যি ভাগ সূৰ্য দেখি আছো, সেইজনক যদি বেদৰ দৃষ্টিত আমি এজন দেৱতা ৰূপে মান্য কৰোঁ বা মান্যতা কৰোঁ, তেতিয়া সেইজন সূৰ্যৰ সৰ্বমুঠ 12টা ৰূপ আছে আৰু সেই 12টা ৰূপক দ্বাদশ আদিত্য বা 12 আদিত্য বুলি কয়। আৰু এই মহাভাগৱতৰ পুৰাণৰো দ্বাদশ স্কন্ধক সেই জনা 12 আদিত্য 12 জনা সূৰ্যৰ লগতে উপমা দিব বিচাৰি মহামনীষীসকলে এই ভাগক ভাগৱত সূৰ্য বা পুৰাণ সূৰ্য বুলি আখ্যা দিব বিচাৰে। আৰু সেই তাৰেই তাৎপৰ্য যেন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱত তাৎপৰ্যটো বৰ্ণনা কৰিছিল যে কি বুলি, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। তো ইয়াত গুৰুজনে কৈছে যে শ্ৰীকৃষ্ণময় সূৰ্য উদয় হ'ল, যিজন মহাভাগৱত সূৰ্যৰ প্ৰভাৱত সমগ্ৰ জগতৰ নিস্তাৰ কৰ্তা, সমগ্ৰ জগতৰ ত্ৰাণকৰ্তা মহানাম সিংহৰ জনমানসত প্ৰকাশ বা প্ৰচাৰ হ'ল। এই ভাগৱতৰ 10 লক্ষণক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথম স্কন্ধৰ 10ম অধ্যায় ব্ৰজাৱলী ভাগৱতৰ 24 চন্দৰে এইদৰে 10টা লক্ষণৰ বৰ্ণনা দিছে। আহকচোন শ্ৰীমন্ত শংকৰ গুৰুজনাৰ মুখেৰে শুনো যে ভাগৱতৰ 10 লক্ষণৰ অৰ্থ কি কি হয়। তো প্ৰথম স্কন্ধৰ 10ম অধ্যায়ৰ 24ত কৈছে যে শুকমুনি নিগদতি, শুনা ৰাজা মহামতি, কহো ভাগৱতৰ লক্ষণ, পুৰুষৰ পায়া দৃষ্টি, উপজয় কাৰণ সৃষ্টি, আকে স্বৰ্গ বোলে সাধুজন। এই ব্ৰহ্মাদি নানামত স্ৰজে সৰাচৰ যত, ইহাকে বিসৰ্গ বুলি জান, ৰাজা দেৱ দৈত্য যাক পাইল পহা মৰ্যাদাক, এইটো লক্ষণৰ নাম স্থান, এ মহাপাপী ভক্ত হৈ তাকো কৃষ্ণে নিস্তাৰই, জানা ৰাজা এহিতো পোষণ, মহন্তৰ কোপে আহি হুৱে দুৰ্বাসনা ৰাখি, অতি জানা কৰিলো বৰ্ণন, যিটো হুৱে পুণ্যভাগী সাধুৰ কৃপাক লাগি, কায় বাক্যে কৰোক যতন, তেৱে কৃষ্ণ পদেমতি, বাঢ়িবেশ প্ৰেমৰতি, তৰিবেক দুৰ্ঘোৰ মৰণ, মনু পুত্ৰ ছয়, এসম্বাৰ ধৰ্ম হয়, মন্বন্তৰ ইহাকে বোলয়, বিষ্ণু বৈষ্ণৱৰ কথা প্ৰকটি কহয় যথা, এহিতো ঈশান কথা কয়, জগত উদৰে ধৰি শয়ন কৰন্ত হৰি, নিৰোধন কহিলো স্বৰূপ, চাৰি মিছা মায়াময় নিজ ব্ৰহ্ম ৰূপ হয়, মুকুতি বুলিয়াকে ভোগ, কোটি কোটি ব্ৰহ্মাণ্ডৰ যত জীৱ সমস্তৰ একমাত্ৰ আশ্ৰয়ৰ স্থান, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো মহেশ্বৰ, আশ্ৰয় কহিলো ভগৱান। একে শেষৰ পদ ফাঁকিত কৈছে, এই শ্ৰী ভাগৱতেহি 10টা লক্ষণ কহে, এতে কেহে মহন্ত পুৰাণ, আন পুৰাণত পাঞ্চ, লক্ষণক কহে সাঞ্চ, এতে কেহে অল্প কৰি যান। ইয়াতো মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে এইটো কথা কৈছে যে মহাভাগৱতৰ সৰ্বমুঠ 10টা লক্ষণ পোৱা গৈছে আৰু অন্য পুৰাণসমূহত কেৱল 5টা লক্ষণ যুক্ত হৈছে। আৰু কোনোৱে কয় যে কেৱল 5টা লক্ষণ যুক্ত হলে উপপুৰাণৰ শাৰীত পৰে আৰু 10টা লক্ষণ যুক্ত হলে মহাপুৰাণৰ শাৰীত পৰে। ভাগৱত শ্ৰেণীৰ থকা বিভিন্ন 17খন মহাপুৰাণত কম বেছি পৰিমাণে এই 10টা লক্ষণৰ প্ৰকাশ পায়, কিন্তু যিসমূহ পুৰাণত এই 10টা লক্ষণৰ প্ৰকাশ নাঘটে বা প্ৰকাশ নাপায়, সেইসমূহ পুৰাণক উপপুৰাণৰ সংজ্ঞা দিয়া যায়। তো ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ মতে যি সৃষ্টি ভগৱত মহাপুৰুষ পূৰ্ণ ব্ৰহ্ম পৰম কৃষ্ণ পৰম ব্ৰহ্ম
যি সৃষ্টি কৰে সেই পৰম ব্ৰহ্মৰ দ্বাৰা কৃপাপ্ৰাপ্ত এই সংসাৰখন যি জগতৰ শূন্যৰ পৰা আদি কৰি চাক্ষুষ দৃষ্টিৰে মনিব পৰা অৱস্থা পৰ্যন্তলৈকে প্ৰকাশ হয়। অৰ্থাৎ যিজন পুৰাণ পুৰুষ মহাভাগৱত পৰব্ৰহ্ম পৰমাত্মাৰ দ্বাৰা এই গোটেই জগতৰ সৃষ্টিৰ প্ৰথম পাতনি হয়, সেইকাৰণে এই লক্ষণক সৰ্গ বুলি কয়। আৰু তেওঁৰ দ্বাৰাই সৃষ্ট ব্ৰহ্মা প্ৰজাপতি ব্ৰহ্মা ভগৱত ব্ৰহ্মাৰ পৰা যিসমূহ পাছৰ সৃষ্টি হয় তাক বিসৰ্গ বুলি কয়। আৰু ৰাজা দেৱ দৈত্য সমগ্ৰ প্ৰাণীয়ে ঈশ্বৰৰ পৰা সৃষ্টি হয়, ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি হয়, নিজৰ নিজৰ যি মদ মহামৰ্যাদাক লাভ কৰে, নিজৰ নিজৰ পদক লাভ কৰে, যে তেওঁ ইন্দ্ৰ হ'ব, এওঁ দৈত্যৰাজ হ'ব, এওঁ দেৱগুৰু হ'ব, এই পদবীসমূহ লাভ কৰাকে স্থান বা বৃত্তি বুলি কৈছে। আৰু মহা পাপী যাৰ নাম লৈ তৰণ হয়, আৰু যদি মহা পাপীও যদি ভক্ত হয়, তথাপিতো তাক পাপ গুচাই পাপ ছেদ কৰি ভগৱত কৃষ্ণই মহাব্ৰহ্ম পৰমাত্মা শ্ৰীকৃষ্ণই নিস্তাৰ কৰে, সংসাৰ সাগৰৰ পৰা মুক্তি দি জীৱক পৰম মুখ্য প্ৰদান কৰাৰ বাবে এই লক্ষণৰ নাম ৰক্ষা বা পোষণ। আৰু বিভিন্ন সমূহ ঋষি মুনি বা মহন্তসকলৰ ইচ্ছাৰ দ্বাৰা যিসমূহ দুৰ্বাসনা উৎপন্ন হয় আৰু যিসমূহ বংশ পৰিয়ালৰ উৎপন্ন হয়, সেই তাক কৈছে উতি বা বংশ। তাৰ পাছত এই সমস্তখিনি যুগতে সমস্তখিনি কাল গণনা অনুসৰি যি মন্বন্তৰ হয়, সেই মন্বন্তৰৰ কাল গণনা অৰ্থাৎ মনু পুত্ৰ ছয়, মনুৰ পুত্ৰাদিৰ দ্বাৰা তেওঁলোকৰ ৰাজ্যকাল ভোগ কৰাৰ সময়ক লৈ যি বৃহৎ কাল গণনা কৰা হয় তাক মন্বন্তৰ বুলি কয়। আৰু বিষ্ণু বৈষ্ণৱকে আদি কৰি এই ভগৱত সম্প্ৰদায় বা বিভিন্ন ধৰণৰ নানা সম্প্ৰদায় বা বিভিন্ন ধৰণৰ যিসমূহ ঈশ্বৰৰ দ্বাৰা সৃষ্টি হোৱাৰ পাছত বংশৰ সৃষ্টি হয় তাক বংশানুচৰিত বোলে। সেই সমূহৰ বংশৰ যি গতি হয়, সেই সমূহৰ বংশৰ গতি আলোচনা কৰাকে বংশানুচৰিত বুলি কয়। আৰু গোটেই মিছা মায়া ছেদ কৰি ভগৱন্তৰ পৰম ৰূপ লাভ কৰি মুকুতি পোৱাকে সংস্থা বা স্থিতি দিয়া বোলে। আৰু গোটেই সমগ্ৰ জগত চৰাচৰ স্থাৱৰ জংগম উৰণ বুজন গজন ভ্ৰমণ এই চাৰিমুখী জীৱৰ অন্তৰিক্ষ পৰ্যন্ত অন্য লোকসমূহতো যিমান বিলাক জীৱ আছে, সমগ্ৰ ব্ৰহ্মাণ্ডৰ যিহেতু একমাত্ৰ আশ্ৰয় স্থান ভগৱত হয়, আৰু সৃষ্টিৰ বিনাশৰ পাছতো যিয়ে গৈ সেইজন পৰম পুৰুষতে বিলীন হয়, সেইকাৰণে সেই লক্ষণটোৰ নাম কৈছে অপাশ্ৰয় বা আশ্ৰয়। আৰু যাৰ কাৰণে ভগৱতে নানা ৰূপেৰে নিজৰ মায়াক আশ্ৰয় কৰি লৈ আমাৰ মনুষ্যৰ কল্যাণৰ বাবে বা বিভিন্ন সমূহ লোকত তেৰা খবৰ কল্যাণৰ কাৰণে ভগৱানে অৱতাৰ ধাৰণ কৰে। সেই অৱতাৰ এই সৃষ্টি স্থিতি প্ৰলয়ৰ কাৰণ হোৱা হেতুকে এই লক্ষণ ভাগক হেতু নামেৰে জনা গৈছে। গতিকে আমি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ দ্বাৰা অনুবাদিত ব্ৰজাৱলী ভাগৱত চাওঁ, তেন্তে হলে সেই ভাগৱতত প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ আদিৰ অনুবাদত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজৰ কলম চমু কৰি ধৰিছে। প্ৰথম স্কন্ধ ভাগৱতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মূলৰ চতুৰ্থ পঞ্চম ত্ৰয়োদশ চতুৰ্দশ আৰু পঞ্চদশ মানে 4, 5, 13, 14 আৰু 15 সংখ্যক অধ্যায়ৰ প্ৰথম স্কন্ধ ভাগৱতৰ একেবাৰে চমু কৰি কলম ধৰিছে। তাৰ পাছত মহাপুৰুষৰ যদি আমি ভাগৱতত আৰু কলম বিচাৰিব যাওঁ, তেন্তে দ্বিতীয় স্কন্ধ ভাগৱততো তেওঁ চমু কৰি কলম ধৰিছে। তৃতীয় স্কন্ধ ভাগৱতত বামন পুৰাণৰ সামান্য মিশ্ৰিত প্ৰদান কৰি অনাদি পাতন, যাৰ নামতে অনাদি মানে যাৰ আদি নাই, আৰু পাতন যিখন কাহিনীৰ বা যিটো অবিৰত ধাৰাৰ যি কেতিয়াও আদি আৰু অন্ত নাই, সেইকাৰণে এই গোটেই জগতৰ সৃষ্টি স্থিতি লয়ৰ অধিকাৰী মাধৱ পুৰুষক, অৰ্থাৎ সেই ভগৱত পুৰুষ মাধৱ, ইয়াত মাধৱদেৱৰ কোৱা কথা কোৱা হোৱা নাই, মাধৱ পুৰুষ বুলি মই সেইগৰাকী পৰমেশ্বৰ কৃষ্ণৰ কথা উল্লেখ কৰিছো। সেইজনা অনাদি ব্ৰহ্ম মাধৱৰ যি আদি অন্তহীন লীলা হয়, এই গোটেই জগতৰ আদিৰ পৰা শেষলৈকে সৃষ্টি স্থিতি প্ৰলয়ৰ বৰ্ণনা ৰাখি লৈ অনাদি পাতন ভাগৱতৰ ৰচনা কৰে। ষষ্ঠ স্কন্ধ মহাভাগৱতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অজামিল উপাখ্যানত
কলম ধৰিছে। অষ্টম স্কন্ধ মহাভাগৱতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অমৃত মন্থন আৰু বলি চলন বুলি কলম ধৰিছে। দশম স্কন্ধৰ আদি ভাগ আৰু কুৰুক্ষেত্ৰৰ ভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে ৰচনা কৰা, আৰু একে ভাগৱতৰ শেষত একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ ভাগৱতত য'ত ভগৱন্তৰ শেষ অৱতাৰ কল্কি অৱতাৰৰ কথা কোৱা গৈছে, এই দ্বাদশ স্কন্ধত কল্কি মাহাত্ম্য আৰু ভগৱত মহাকল্কিৰ গুণানুকীৰ্তনতো মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে কলম ধৰিছে। আৰু অন্য বৰ্তমান যিসমূহ স্কন্ধৰ বৃত্তান্ত আমাৰ ব্ৰজাৱলীৰ ভাগৱত ভাগত পোৱা যায়, তাত শংকৰ গুৰুৰে বৈমাতৃ অনুধৃতি আইৰ পুত্ৰ বনগয়াগিৰিয়ে নৱম স্কন্ধ ভাগ ৰচনা কৰে। কপাল চন্দ্ৰ, বিষ্ণু ভাৰতী, চন্দ্ৰ ভাৰতী, জয়ৰাম, গোপাল চৰণ, কেশৱ চৰণ আতা আদিও বিভিন্ন ধৰণৰ নিজৰ নিজৰ উপাদান এই ভক্তি ধৰ্মত আগবঢ়াই আমাৰ বৰ্তমান হাতত উপস্থিত মহাভাগৱত যি সমগ্ৰ অসমতে প্ৰচলিত হৈ আছে তেওঁলোকৰ দ্বাৰাও ৰচিত হৈছে। আহকচোন আমি এতিয়া জানিবলৈ চেষ্টা কৰোঁ যে শ্ৰীমদ ভাগৱত বুলি যে আমি সদায় কৈ থাকোঁ, আমাৰ ভকত বৈষ্ণৱসকলৰ পৰাও সদায় শুনি থাকোঁ, বা মহান মহান ঋষিসমূহৰ মহান মহান আচাৰ্য তথা মহান মহান বিপ্ৰ তথা মহান মহান সাহিত্যিক বা দৰ্শন বিভাগৰ অধ্যাপক, ফিলচফিকেল ডিপাৰ্টমেণ্টৰ যি প্ৰফেচাৰ্ছ হয়, তেওঁলোকৰ মুখৰ পৰা যি আমি ভাগৱত শুনি থাকোঁ, এই ভাগৱত বা মহাভাগৱত বা শ্ৰীমদ ভাগৱতৰ অৰ্থনো কি? এই শ্ৰীমদ ভাগৱতৰ নামৰ অৰ্থ বিচাৰিলে যদি আমি চাওঁ, তেন্তে হ'লে বিষ্ণু পুৰাণৰ মতে সমগ্ৰ ঐশ্বৰ্য, অৰ্থাৎ এই জগতখনৰ বিশ্বব্ৰহ্মাণ্ডত যিমান ঐশ্বৰ্য আছে, সমগ্ৰ ধন টকা পইচা পৰা আদি কৰি অষ্টসিদ্ধি, অনিমা, লঘিমা, মহিমা, প্ৰাপ্তি, প্ৰাকাম্য, কাম, বকাইতা, গৰিমা আদি বিভিন্ন সিদ্ধিসমূহ তথা নবিধ নিধি, মুকুন্দ নিধি, কুৰ্ম নিধি, মকৰ নিধি, পদ্ম, মহাপদ্ম আদি নৱনিধি, অষ্টসিদ্ধি তথা সমগ্ৰ শক্তি যি সৰ্বস্ত শ্ৰীৰ দ্বাৰা বিভূষিত হৈ এই সমগ্ৰ ঐশ্বৰ্য, ধৰ্ম, যশ, শ্ৰী, জ্ঞান আৰু বৈৰাগ্য। ধৰ্ম মানে আমি যদি চাবলৈ যাওঁ সৰল ভাষাত এজন মনুষ্যৰ প্ৰকৃত ডিউটি। তো ভগৱানে ধৰ্ম ৰক্ষা কৰিলে এই কথাটো সূচায় যে আমাৰ প্ৰকৃততে মানৱ হিচাপে আমাৰ ধৰ্ম কি, বা প্ৰকৃততে আমাৰ মানৱ হিচাপে আমাৰ ডিউটি কি। তো ভগৱত মহাপুৰাণকে আদি কৰি বেদাংগ উপনিষদে এটাই কথা কয় আমাক যে তোমালোক মনুষ্য হোৱা, অৰ্থাৎ মনুষ্য হিচাপে নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰা। আৰু এই দায়িত্বসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ দায়িত্ব হ'ল সমাজ বা ৰাজ্য তথা দেশখনত যি বা গোটেই পৃথিৱীজুৰি যি শান্তি, সৌম্য, মৰম প্ৰীতি, যি ভাল ভাল ভাৱ ভাৱনা আৰু বিভিন্নসমূহ দৈবিক গুণ আছে, সেইসমূহ দৈবিক গুণৰ সংৰক্ষণ কৰা বা ইজনে সিজনৰ লগত মিলি জুলি থকা, যাক সংস্কৃতত আন এক অৰ্থত ক'ব কৈছে যে বসুধৈৱ কুটুম্বকম, অৰ্থাৎ গোটেই পৃথিৱীখনে মোৰ পৰিয়ালৰ নিচিনা বুলি মানিবৰ কাৰণে আমাৰ ধৰ্ম অৰ্থাৎ আমাৰ ডিউটিয়ে আমাক সূচায়। গতিকে ধৰ্ম মানে কোনো ধৰণৰ গোড়ামী বা কোনো ধৰণৰ এটা অদ্ভুত চল কপটৰ বস্তু নহয়। ধৰ্ম মানে প্ৰত্যেকজন মনুষ্যৰে এই পৃথিৱীলোকত নিজৰ নিজৰ ডিউটি বা কৰ্ম। তো যশ বুলি ক'লে প্ৰেষ্টিজ বা সন্মান, চাৰিওফালে যাৰ জয় জয় মই। শ্ৰী বুলি ক'লে সমগ্ৰ ঐশ্বৰ্য বিভূতিক বুজোৱা যায়, ধন টকা পইচাক বুজা যায়। আৰু সমগ্ৰ ঐশ্বৰ্য বুলি ক'লে কেৱল পৃথিৱীৰেই নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিমান ঐশ্বৰ্য আছে। আৰু জ্ঞান অৰ্থাৎ এই ধন থাকিলেই নহ'ব, ধনৰ আগতে বিদ্যা লাগিব। বিদ্যা মানে জ্ঞান। বিদ্যান দদাতি বিনয়ম বুলি কৈছে। বিদ্যাৰ পৰা মানুহে বিনয় শিকিব বুলি কৈ, বিদ্যাই মানুহক বিনম্ৰতা বা বিনয় শিক্ষা নীতি জ্ঞান আমাক প্ৰদান কৰে। আৰু বিনয়ৰ পৰাই এজন মানুহে টকা ঘটাৰ পৰা আদি কৰি সমগ্ৰ সমাজত কাম কৰা, তেওঁলোকৰ দৈনন্দিন জীৱন নিৰ্বাহৰ প্ৰণালীৰ বাট মুকলি হোৱা স্বৰূপে তেওঁলোকৰ নিজৰ নিজৰ কৰ্মসমূহৰ উমান পায় বা ধন টকা পইচা আৰু দৈনন্দিন জীৱনত চলি যাবৰ কাৰণে শিক্ষা তেওঁলোকে গ্ৰহণ কৰে। আৰু বৈৰাগ্য মানে ঈশ উপনিষদৰ প্ৰথম শ্লোকটোত কৈছে বৈৰাগ্য মানে কি,
যে তোমালোকে সংসাৰখনক ভুগিবলৈ আমাক মানা কৰা নাই। ই উপনিষদৰ প্ৰথম শ্লোকত কৈছে যে ঈশা বাস্যমীৰম সৰ্বম য়ৎকিঞ্চ জগত্যাম জগত তেন ত্যক্তেন ভুঞ্জিথা মা বিদ্ধানম। অৰ্থাৎ এই গোটেই জগতত ভগৱন্ত হৰি বা ঈশ্বৰ পৰমাত্মা ৰূপে ব্যাপ্ত হৈ আছে। তোমালোকে নিজৰ নিজৰ ডিউটি বা ধৰ্ম বা কৰ্মসমূহ নিজে নিজে পালন কৰি ত্যাগৰ ভাৱনাত থাকি আমাক ভোগ কৰিব কৈছে। যে আমি কেৱল নিজৰ বাবে চিন্তা কৰিলেই নহ'ব, আমাৰ লগতে আমাৰ চাৰিওফালে থকা পৰিৱেশ আৰু জীৱকুলৰ কথাও চিন্তা কৰিব লাগিব। মই যদি দুবেলা দুমুঠি সুখেৰে শান্তিৰে খাব পাৰিছো, তেন্তে হয় আন এজনেও যাতে সেই ঠিক তেনেদৰে দুবেলা দুমুঠি সুখেৰে শান্তিৰে খাব পাৰে, সেইটো কথা চিন্তাধাৰা কৰাকে আমাক ধৰ্ম বুলি কৈছে। গতিকে এই সম্পৰ্কত সংসাৰৰ মিছা মায়া মোহৰ পৰা আঁতৰি এক সত্য আৰু জগতৰ কেৱল একমাত্ৰ ধ্ৰুৱ সত্য সেইজন পৰমেশ্বৰৰ কৃপা লাভ কৰিবৰ কাৰণে তেখেতক ভাৱ ভক্তি আৰু মৰ্যাদাৰে পূজা কৰি নিজেও শ্ৰীমান হোৱাকে বৈৰাগ্য বুলি কোৱা গৈছে। গতিকে বিষ্ণু পুৰাণৰ মতে এই 6 বিধ সম্পত্তিক ভগ বুলি কৈছে, বা এই 6 বিধ সম্পত্তিক একেলগে সৰৈশ্বৰ্য বুলি কৈছে, বা 6 বিধ ঐশ্বৰ্য। আৰু এই 6 বিধ ঐশ্বৰ্য মানেই হ'ল ভগ, বা ভগ মানে 6 বিধ ঐশ্বৰ্য। আৰু এই ভগৰ পৰাই পাছত ভাগৱত হৈছে। অৰ্থাৎ যিজন ভগৱন্ত পুৰুষ সেইজন অনাদি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিনায়ক হয়, একমাত্ৰ সৃজনকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা। আৰু সেই কাৰণেহে ভাগৱত নামটোৰ ভগ হৈছে আৰু ভগৰ পৰা ভাগৱত নামটো আহিছে বুলি মহা গুণী জ্ঞানীসকলে ক'ব বিচাৰে। আৰু শ্ৰী শ্ৰী কৌশিক সংহিতাত ভাগৱতৰ 4টা নামৰ বৰ্ণনা কৰিছে। শ্ৰী মানেতো এভাৰ কথা হ'ল শ্ৰীমদ ভাগৱতৰ অৰ্থ হ'ল মূল অৰ্থ। শ্ৰী মানে গোটেই সম্পত্তি আৰু বিভূতি। আৰু এজন ব্যক্তিৰ শৰীৰত যেতিয়ালৈকে শ্ৰী থাকে, অৰ্থাৎ আয়ুস, ধন, টকা পইচাকে আদি কৰি বিভিন্ন নৱনিধি অষ্টসিদ্ধিৰ স্বামিনী ভগৱন্ত পৰম কৃষ্ণৰ অৰ্ধাংগিনী দেৱী লক্ষ্মীৰ কৃপা থাকে, তেতিয়ালৈকে ব্যক্তিজন জীৱিত হৈ থাকে শ্ৰী। আৰু মৰাৰ পাছত তেওঁৰ আগত শ্ৰী লিখা নাযায়, প্ৰয়াত বুলি কোৱা যায়। কাৰণ কিহৰ কাৰণে? তেওঁ তেতিয়া শ্ৰীহীন হৈ গৈছে, অৰ্থাৎ তেওঁৰ শৰীৰটো নিষ্প্ৰাণ হৈ গৈছে। আৰু এই ভাগৱত বা এই ভাগৱত সম্প্ৰদায়ৰ যিসমূহ ফলোৱাৰ্ছ হয়, যিসমূহ ভকত বৈষ্ণৱ বা আতাসমূহ হয়, তেওঁলোকৰ আগত মৰি যোৱাৰ পাছতো বা তেওঁলোক ঢুকুৱাৰ পাছতো শ্ৰী বুলি কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? কাৰণ এটা কাৰণেই যে যোনে এই মদ ভাগৱত গীতা শ্ৰৱণ কীৰ্তন কৰি বা মদ ভাগৱত মহাপুৰাণ শ্ৰৱণ কীৰ্তন কৰি নিজে জনমানসত বিলাব পাৰিছে, ঈশ্বৰৰ কৰ্মৰ দ্বাৰা সকলো জীৱকে মনুষ্য হোৱাৰ মানৱ ধৰ্ম পালন কৰিব পাৰিছে, সেইজন ব্যক্তি বা সেইজন মানৱ সদা সৰ্বদাৰ বাবে, সকলো সময়ৰ বাবে, সৰ্বকালৰ বাবে শ্ৰীযুক্ত হৈ পৰে। আৰু তদ্ৰূপ সেইকাৰণে ভাগৱততো কৈছে যে বিষ্ণু বৈষ্ণৱৰক কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকীয় স্কন্ধছেদ, দুইৰো কথা কৰে পাতকীয় স্কন্ধছেদ। অৰ্থাৎ বিষ্ণু আৰু বৈষ্ণৱৰ কোনো ভেদ নাই। মাধৱ পুৰুষেও কৈছে যে তুমি প্ৰভু নিৰ্গুণ গুণেৰ সীমা নাই, নিৰ্গুণ হয় জীৱ কহি গুণ গায়। অৰ্থাৎ হে প্ৰভু তুমি নিৰ্গুণ হয়, অৰ্থাৎ সত্য ৰজ তম এই 3টা গুণ তোমাৰ গাত থাকিলেও তুমি এই গোটেই গুণ কেইটাৰ ওপৰত শাসনহে কৰা, এই গোটেই গুণ কেইটা তোমাৰ তাত আছে আৰু তোমাৰ পৰাই এই গোটেই গুণ কেইটা ওলাইছে, কিন্তু তথাপিও কিন্তু তুমি গুণ থাকিও নিৰ্গুণ, অৰ্থাৎ গুণ ৰহিত হয়। এই 3টা গুণ সত্য ৰজ আৰু তম গুণৰ পৰ হয়। তুমি এই সত্য ৰজ আৰু তম গুণে তোমাক বান্ধিব নোৱাৰে। আৰু সেই কাৰণে তোমাৰেই গুণনাম গুণ গাই, তোমাৰেই যশ কীৰ্তন কৰি এজন ব্যক্তিও বা তোমাৰ ভক্ত যিজন বৈষ্ণৱ হয় বা যিজন তোমাৰ পৰম ভকত হয়, সেইজন সদা সৰ্বদা শ্ৰীযুক্ত হয় তেওঁ কীৰ্তি লাভ কৰিব সক্ষম হয় আৰু তেওঁ নিৰ্গুণ হ'ব পাৰে। গতিকে সেই কৌশিক সংহিতাৰে ভাগৱত নামৰ অৰ্থ এনেকৈ কৰি ব্যাখ্যা কৰিছে যে ভাগৱতৰ ভা শব্দৰ অৰ্থ হৈছে কীৰ্তি, গ শব্দৰ অৰ্থ হৈছে জ্ঞান, ব শব্দৰ অৰ্থ হৈছে অভিলষিত মংগল আৰু ত শব্দৰ অৰ্থ হৈছে বিস্তাৰ। অৰ্থাৎ ভক্তি জ্ঞান বৈৰাগ্যৰ দ্বাৰা ভাগৱত নামৰ উচ্চাৰণ মাত্ৰকে যি
কীৰ্তিময় জ্ঞানৰ উদ্ৰেক হয়, ঈশ্বৰময় ব্ৰহ্মময় জ্ঞানৰ উদ্ৰেক হয়, জনমানসত তেওঁলোকৰ অভিলষিত মংগল সাধন কৰে বা অভিলষিত মংগলৰ বিস্তাৰ কৰে, সেই ভাগকে কৈছে ভাগৱত বুলি। শ্ৰী মানেতো হৈ গ'ল স্বয়ং লক্ষ্মী দেৱীৰ কৃপা, অৰ্থাৎ শ্ৰী মানে চৈতন্যতা, মদ মানে মত বা ধৰ্ম বা ৰিলিজিয়ন, মত কি মোৰ বা মত তেওঁৰ কি মত হয়, মত মানে হ'ল ডিউটি বা কৰ্ম বা ৱৰ্ক। তো এই শ্ৰী মানে নিত্যতা বুজায়, নিত্য যি কৰ্মময় সেই ভাগৱত, অৰ্থাৎ যাৰ উচ্চাৰণ মাত্ৰকে কীৰ্তি আৰু জ্ঞানৰ বিকাশ হৈ অভিলষিত মংগল জীৱমানসত জনমানসত প্ৰচাৰিত হৈ যি মহামংগলৰ বিস্তাৰ হয়, সেই ভাগকে কৈছে শ্ৰীমদ ভাগৱত বুলি। তো এতিয়া আমি চাওঁ আহক যে এই ভাগৱত মহাপুৰাণ কিদৰে বেদ স্ৰষ্টা নাৰায়ণৰ মুখৰ পৰা কেনেকৈ আহি জনমানসত প্ৰচলিত হৈছিল। চাবলৈ গ'লে শ্ৰীমদ ভাগৱতৰ সম্প্ৰদায় দুটা বুলি বৰ্ণনা পোৱা যায়। প্ৰথম পৰ্যায়ৰ সম্প্ৰদায় মতে শ্ৰীমদ ভাগৱতৰ প্ৰথম পৰম্পৰা বা প্ৰথম সম্প্ৰদায় মতে ইয়াৰ প্ৰৱৰ্তক স্বয়ং শ্ৰী নাৰায়ণ কৃষ্ণ হয়, স্বয়ং ভগৱান শ্ৰী নাৰায়ণ কৃষ্ণ, যিজন নাৰায়ণ কৃষ্ণই প্ৰথম ভাৰ 4 ভাগ শ্লোকেৰে এই ভাগৱত ব্ৰহ্মাক প্ৰদান কৰে। আৰু ব্ৰহ্মাই তাৰপিছত শ্ৰী নাৰদ ঋষি, যি নাৰদ ঋষি ভগৱানৰ এটা 24টা অৱতাৰৰ এক অন্যতম অৱতাৰ, সেইজন নাৰদ ঋষি প্ৰদান কৰে। তাৰ পাছত শ্ৰী নাৰদ ঋষিয়ে বাদৰায়ণক প্ৰদান কৰে আৰু বাদৰায়ণৰ পৰা পাছত খুব পৰীক্ষিত সংবাদ ৰূপে এই মহাভাগৱত জনমানসত প্ৰচলিত হয়। আৰু তাৰ পাছত দ্বিতীয় পৰম্পৰা অনুসৰি এই ভাগৱতক আন এটা সম্প্ৰদায় হৈছে অনন্ত সম্প্ৰদায় বা শংকৰষণ সম্প্ৰদায়। চাবলৈ গ'লে অনন্ত হ'ল ভগৱান বলৰাম, যি ভগৱানৰ শেষ নাগ বা অনন্ত নাগৰ অৱতাৰ হয়। আৰু এই শেষ নাগৰ অৱতাৰ বলৰামৰ আন এটা নাম শংকৰষণ হৈছিল এটা কাৰণে যে যেতিয়া ভগৱন্ত সপ্তম গৰ্ভস্থ হৈ দৈৱকীৰ গৰ্ভত স্থিতি হৈছিল, তেতিয়া দেৱী ভগৱতী যোগমায়াই তেওঁৰ গৰ্ভ আকৰ্ষণ কৰি আনি লৈ ৰোহিণীৰ গৰ্ভত প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁৰ আন এটা নাম শংকৰষণ হয়। আৰু এই দ্বিতীয় পৰম্পৰা অনুসৰি স্বয়ং ইয়াৰ প্ৰৱৰ্তক হ'ল অনন্ত বা শংকৰষণ। আৰু ভগৱান শংকৰষণে এই ভাগৱত সনত কুমাৰক দিয়ে, সনত কুমাৰে সাংখ্যায়নে দেৱগুৰু বৃহস্পতিক, বৃহস্পতিয়ে মহাভক্ত উদ্ধৱক, যি ভগৱন্তৰ প্ৰিয় সখা হয়, সেই মহাভক্ত উদ্ধৱক প্ৰদান কৰে। আৰু মহাভক্ত উদ্ধৱে এই ভাগৱত পৰাশৰ মুনিক প্ৰদান কৰে, পৰাশৰ মুনিয়ে পুলস্ত্য মুনিক দিয়ে, পুলস্ত্য মুনিয়ে মৈত্ৰেয় মুনিক দিয়ে, আৰু মৈত্ৰেয় মুনিয়ে বিদুৰক প্ৰদান কৰে। আৰু বিদুৰৰ মাধ্যমেৰে লোমহৰ্ষণ পুত্ৰ উগ্ৰশ্ৰৱা সূতৰ দ্বাৰা এই ভাগৱত উপদেশ প্ৰদান কৰি এই ভাগৱত এই মৃত্যুলোক বা এই পৃথিৱীলোকত ব্যাপ্ত হয়। গতিকে এই ভাগৱতৰ মূল প্ৰতিপাদিত বিষয় হ'ল ভক্তি। ভক্তি মানে হ'ল পৰম আনন্দ ৰূপা এক পৰম ঈশ্বৰৰ প্ৰতি অনুৰাগ ৰূপী এক মনুষ্যৰ মনৰ ভাৱনা, যি ভক্তিয়ে মনুষ্যক সদায় ভগৱানৰ শ্ৰীচৰণত সেৱা কৰি মানৱ জাতিৰ কল্যাণৰ নিমিত্তে সকলোৰে আগত নিজৰ অহংকাৰ দমন কৰিবলৈ শিকায়। গতিকে ভাগৱত মহাপুৰাণৰ প্ৰতিপাদ্য বিষয় হৈছে ভক্তি, আৰু ভক্তি শব্দৰ উৎপত্তি ভজ ধাতুৰ পৰা সিদ্ধ হৈছে বুলি মহামুনিষী আৰু মহা ঋষিসকলে ক'ব বিচাৰে। জাস্কৰ নিৰুক্তৰ মতে ভক্তিৰ অৰ্থ প্ৰসাধন বা অলংকাৰ। যিদৰে এগৰাকী নাৰীয়ে যেতিয়া তেওঁ সৌভাগ্য বস্ত্ৰ পৰিধান কৰে, কেৱল যদি তেওঁ বস্ত্ৰভাগেৰে আমাৰ আগত আহে বা বস্ত্ৰভাগ যদি পিন্ধি লৈ কেৱল সেই বস্ত্ৰভাগ ধাৰণ কৰি অন্য কোনো অলংকাৰ নোহোৱাকৈ বাহিৰলৈ যায়, তেন্তে হ'লে তেওঁৰ সৌন্দৰ্য এটা থাকে, কিন্তু যিটো সৌন্দৰ্য আধা হয়। তেতিয়ালৈকে সেই সৌন্দৰ্যটো আধা হ'ব যেতিয়ালৈকে তেওঁ অলংকাৰ পৰিধান নকৰে। গলৰ হাড়েই হওক, হাতৰ খাৰুৱেই হওক বা ভৰিৰ পায়েলেই হওক কিয়, যদি তেওঁ নিপিন্ধে তেন্তে হ'লে তেওঁৰ প্ৰকৃত সৌন্দৰ্যতা প্ৰকাশ নাপায়, অৰ্থাৎ তেওঁৰ সৌন্দৰ্যতাই পূৰ্ণ ৰূপ ধাৰণ নকৰে। গতিকে ভগৱন্তৰ ভক্তসকল ভক্তিৰ অবিহনে প্ৰসাধন ৰহিত বা অলংকাৰ ৰহিত হয়। গতিকে যিজন ভক্তই সেই অমৃত স্বৰূপা ভক্তি প্ৰাপ্ত হৈছে, যিজন ভক্তই সেই অমৃতৰূপী ভক্তি নদীত স্নান কৰিব পাৰিছে, তেওঁৰ মহিমা আৰু যুগ যুগান্তৰলৈ
সমগ্ৰ লোকৰ মাজত প্ৰচাৰিত হৈ যায়। আৰু এজন ভক্তৰ কাৰণে তেওঁৰ পৰম অলংকাৰ বা জুৱেলাৰী হ'ল ভক্তি। গতিকে হে সুধীজন, হে সাধু সমস্ত বা হে মোৰ ইউটিউবৰ আজিৰ এই ভিডিঅ' চাই থকা লোকসকল, আপোনালোকক মাজলৈ মই এইদৰে আহিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে মোৰ আগন্তুক এই শ্ৰীমদ ভাগৱত সম্পৰ্কীয় ভিডিঅ' পাৰ্ট 2 লৈ অপেক্ষা কৰি থাকে যেন। সেই পাৰ্ট 2ৰ ভিডিঅ'ত আমি কিদৰে অসমলৈ ভাগৱত আহি পৰিলে, অসমৰ শ্ৰীমন্ত শংকৰ গুৰুৰ হাতত কিদৰে ভাগৱত আহি পালে, ভাগৱত মূৰ্তিনো কি হয়, যি আমি প্ৰথম দ্বিতীয় স্কন্ধে স্বৰ্ণদূতই তৃতীয় চতুৰ্থে যাৰ হোৱে উৰুদয় বুলি ভাগৱত মূৰ্তি মাতিহে ভাগৱত আৰম্ভ কৰোঁ, সেই ভাগৱত প্ৰকৃততে কি হয়, সেই ভাগৱত মূৰ্তিভাগ ক'ৰ পৰা লোৱা হৈছে, সেই কথা আমি আমাৰ পাছৰ পৰ্যায়ৰ শ্ৰীমদ ভাগৱত পাৰ্ট 2ত আলোচনা কৰিম। আৰু ভাগৱত মাহাত্ম্যমৰ কথাও ভাগৱত মহাপুৰাণৰ এই আহি থকা মোৰ আগন্তুক দ্বিতীয়টো ভিডিঅ'ত আলোচনা কৰিম বুলি ধৰা হৈছে। গতিকে তেতিয়ালৈকে মোৰ যাতে চেনেলটো আপোনালোকৰ মাজত আপোনালোকৰ সমাদৰ লাভ কৰি যদি মোক আগবাঢ়ি যোৱাটো বিচাৰে, তেন্তে সকলোৱে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি আজিলৈ ইমানতে বিদায় মাগিছোঁ। কৃষ্ণ।